ঠিক তেনেকৈ 3 বছৰ বয়সৰ পৰা এইখন মঞ্চত মই বিহু নাচিছো চিৰি বগাব নোৱাৰো মোক কোনোবাই হেনো কুলাত তুলি পেলাই ষ্টেজত উঠাই দিছে মই বিহু নাচিছো জীৱনত প্ৰথমবাৰৰ বাবে জন্মৰ পৰা আজিলৈকে এইবাৰ মই পতাকা উত্তোলন অৰ্থাৎ গৰু বিহু দিনাখন মই লতাশিলত নাই মোৰ দেউতাই কৈছিলে 2টা বজালৈকে থাক তাৰ পিছত গুচি যাবি সিফালে স্বামীয়ে কৈ আছে নহয় নহয় মেইন ভেটি লৈ যাব লাগিব দে গৰু বিহু দিনাখন মেইন ভেটি লৈ যাব লাগিব মই তেখেতৰ চিন্তাকো সন্মান জনাইছো মই বিয়া হৈ কান্দি কান্দি যোৱা নাই যোৰহাটলৈ যিমান মই 14 তাৰিখে যোৰহাটলৈ যাওঁতে ৰাস্তাত কান্দি কান্দি গৈছো কিন্তু মই গৈ পোৱাৰ পিছত যেটো দৃশ্য দেখিলো সেই দৃশ্যটোৱে মোক মাৰ এষাৰ কথা মনত পেলালে মায়ে আগতে সদায় কয় মাঘ বিহুৰ ক্ষেত্ৰত যে সহা অঞ্চলত অৰ্থাৎ গাঁৱত তহতি দেখাই নাই গুৱাহাটীত যে ভোগালী বিহু মাঘ বিহুৰ এই যি আনন্দ গাঁৱৰ যেটো আনন্দ তহতি দেখাই নাই মুন্নি কাৰণ মা মিছামৰা টিয়কৰ আৰু মিছামৰাত মাকৰ ঘৰ গতিকে খুব তেতিয়া মানে উদাহৰণ দি থাকে আমি আৰু এই হৈছে jo আমাৰ গুৱাহাটীটো হয় একে ফুৰ্তি কিন্তু এইবাৰ যেতিয়া মই ধোৱা পুখুৰী গলো যোৰহাটত বাহনা তাতে যেতিয়া সকলো ৰাইজে মিলি একদম খুব সহাভাৱে আনন্দ কৰিছে বিহু উদযাপন কৰিছে খেল ধেমালি কৰিছে তেতিয়া মই মাক ফোন কৰি কৈছো যে মা তুমিও হয়তো বহাগ বিহুৰ এই সহা ফুৰ্তিখিনি দেখা নাই যিখিনি মই দেখিলো গতিকে বেলেন্সটো কৰি থাকিবই লাগিব যেহেতু আজি মই ইয়ালৈ আহিম সেই কাৰণে মই বুদ্ধি কৰি প্ৰথম দিনটো তালৈ গলো এইটোৱে হৈছে বেলেন্সিং পুৰুষ নহলে মহিলা হ'ব নোৱাৰে মহিলা নহলে পুৰুষ হ'ব নোৱাৰে এনেকৈ আমি সকলোৱে মিলি জুলি আগবঢ়াই লৈ যাব লাগিব জীৱন আৰু বিহুৰ আনন্দই সাগে সেইখিনি গতিকে সকলোৱে আমি অকণমান সম্পৰ্কক বা মানুহখিনি আমাৰ জীৱনত উপস্থিত থকা বন্ধু বান্ধৱ আনকি শত্ৰুকো মূল্য কৰিব শিকিব লাগে এইখিনিকে কৈ আজিৰ এই প্ৰতিযোগিতাৰ শেষ পৰ্যায়ত আমি আহি উপনীত হৈছো